2026 এটা সিটো এজনো বিধায়ক ইউডিএফে জিকাব নোৱাৰে। আপুনি কৈ আছে ইউডিএফৰ এটাও বিধায়ক হ'ব নোৱাৰে, তেনেহ'লে আপুনি ইমান টেনশ্যনত কিয় আছে? আপুনি ঘৰত শুই থাকক। আপুনি 10 বছৰৰ বিধায়ক, আপুনি কি কাম কৰিলে এতিয়া ইমান লাগি আছে আপোনাৰ সমষ্টিত? আপুনি ৱৰ্কিং প্ৰেচিডেণ্ট গোটেই অসমত প্ৰচাৰ কৰি থাকক। আৰু যিমান দিন আপোনালোকে সংখ্যালঘুসকলে ৰাজনীতি কৰিব, সিমান দিন বিজেপিয়ে অসমত চৰকাৰ হ'ব। আৰু সন্মানীয় ডক্টৰ জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়া, আপুনি যে এজন বিজেপিৰ এজেণ্ট, এইটো 100% আমি কৈ দিলোঁ। আপোনাৰ যদি সৎ সাহস আছে, ইয়াৰ জবাব আপুনি দিব। আজি বিধায়ক জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়া 10 বছৰৰ বিধায়ক। আজি এনেকুৱা বিধায়ক হৈছে, এতিয়া য'তে ত'তে মানুহৰ ঘৰত কিবা যদি আপোনাৰ মেলা হৈ আছে, সংক্ৰান্তি মেলা, তাতে যাবলগীয়া হৈছে। ক'ৰবাত কিছুমানে অলপ চাইকেলৰ লগত এক্সিডেণ্ট হ'লেও তাক খা খবৰ ল'বলৈ গৈ আছে। বিগত যেতিয়া ইলেকশ্যন শেষ হৈ যায়, তেতিয়া কিন্তু এই ক্ষেত্ৰত আমি ৰাইজৰ ঘৰে ঘৰে পদূলি দেখা নাপাওঁ। বিধায়ক ডাঙৰীয়াক আমি এটা আহ্বান জনাওঁ, আপুনি কৈ আছে যে এইবাৰ কংগ্ৰেছত চৰকাৰ আহিব, আপুনি মন্ত্ৰী হ'ব। আপুনি 2বাৰ মন্ত্ৰী হ'লে, 2টা কাৰ্যকাল আপুনি মন্ত্ৰী হৈ 10 বছৰ পাৰ কৰিলে। এতিয়া যদি আপোনাৰ কংগ্ৰেছৰ চৰকাৰ আহে, আপোনাক আমি মুখ্যমন্ত্ৰী বনাই দিম পাকৈতবাৰীৰ পৰা। তথাপি আমাৰ এটা হ'ব, অহংকাৰ হ'ব, গৌৰৱ অনুভৱ হ'ম যে আমাৰ পাকৈতবাৰীৰ পৰা আমি এজন মুখ্যমন্ত্ৰী পাইছোঁ, জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়াক। যে আপুনি এইটো কওক যে মোৰ কংগ্ৰেছৰ চৰকাৰ আহিলে অসমৰ সংখ্যালঘু ৰাইজৰ যিমান মাটি উচ্ছেদ হৈ আছে, সকলো উচ্ছেদিত পৰিয়ালক আমি সেই মাটি ঘূৰাই দিম, আৰু যিমান ক্ষয় ক্ষতি হৈছে সেইসকলক আমি ক্ষতিপূৰণ দিম। এইটো আমাৰ বিধায়ক সন্মানীয় জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়াক আপোনাক আমি প্ৰত্যাহ্বান জনাইছোঁ। আপোনালোকে এইটো কওক যে অসমত কংগ্ৰেছৰ চৰকাৰ আহিলে সংখ্যালঘু মানুহৰ ওপৰত এটাও অত্যাচাৰ, এটাও যিমান সমস্যা, সকলো সমস্যাৰ সমাধান কৰিম। আপোনাক প্ৰত্যাহ্বান জনাইছোঁ সন্মানীয় ৰেচপেক্টেড MLA জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়াক। আপোনাৰ যদি হক তাক আছে, মোৰ লগত বহক, মোৰ লগত টক শ্ব'তে এদিন বহক। আপুনি ইংলিছত কয়, মই ইংলিছত আপোনাৰ লগত জবাব দিম, হিন্দীত কয় হিন্দীত জবাব দিম। কিন্তু আপোনালোকে কংগ্ৰেছৰ পৰা হাতৰ চিহ্ন লৈ আহিব, আৰু আপোনালোকে যোগ্য ব্যক্তি কৈ ৰাইজৰ ভোট ল'ব যে আমি মন্ত্ৰী হ'ম। কিন্তু মন্ত্ৰী হ'ব ঠিকেই, কিন্তু আপোনাৰ চিয়াহী নোহোৱা কলমৰ যেনেকুৱা আপোনাৰ পকেটত এইটো কলমৰ যদি আপোনাৰ কালি নাথাকে, এখন কলমৰ 1 পইচা মূল্য নাথাকে, তেনেকুৱা আপুনি মন্ত্ৰী হ'ব, কিন্তু আপোনাৰ কলমৰ নিচিনা কালি মন্ত্ৰী হ'ব। সংখ্যালঘু ৰাইজৰ কাৰণে একো কৰিব নোৱাৰিব। আমাৰ বিধায়কে সেইটো নিবিচাৰে যে আমাৰ কয়াকুছিৰ স্থানীয় যুৱক যুৱতীসকলে সুশিক্ষিত হওক। কাৰণ এই কংগ্ৰেছৰ বিধায়কসকলে, কংগ্ৰেছ দলে সেইটো নিবিচাৰে। কাৰণ যে দুখীয়া হৈ থাকক, আমি সেইসকলক 1 টকা কেজি চাউল দিম, খেতা কম্বল দিম, আঁঠুৱা দিম, সেইবিলাক দি আমি ৰাজনীতি কৰিম। আৰু যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ যদি শিক্ষিত হয়, তেনেহ'লে আমাৰ ভেটি নাথাকে। এনেকুৱা হ'ল কংগ্ৰেছৰ ৰাজনীতি। অৰুণোদয় আঁচনিটো পোৱাৰ যোগ্য কোনে? বিধৱা মানুহে, বিকলাংগ মানুহে, আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহে। কিন্তু আপোনালোকে চাব, সৰুক্ষেত্ৰী বৰ্তমান পাখাবিতৰ বিধানসভা সমষ্টিত কোনে কংগ্ৰেছ কৰি আছে, কংগ্ৰেছৰ ঘৰে ঘৰে আপোনাৰ অৰুণোদয় আঁচনি হৈছে। আৰু যোনে কংগ্ৰেছ কৰা নাই, বিৰোধী কৰিছে, তেওঁক চাব অৰুণোদয় থাকিলেও সেইটো কাটি দি আছে। কিন্তু বিজেপি চৰকাৰক আপোনাৰ কংগ্ৰেছে সমালোচনা কৰে যে বিজেপিয়ে হিতাধিকাৰী সৃষ্টি কৰি আছে। কিন্তু সেই হিতাধিকাৰী, সেই অৰুণোদয় কিন্তু কংগ্ৰেছৰ বিধায়ক থকা সমষ্টিত বেলেগে কংগ্ৰেছ নকৰা মানুহে নাপায়েই। এনেকুৱা আমাৰ জাকিৰ হোসেন সিকদাৰ ডাঙৰীয়াই একপক্ষীয় ৰাজনীতি আৰম্ভ কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়াক বহুত যোগ্য বুলি ভাবিলে, 10 লাখ ভোটৰ ব্যৱধানত সি সাংসদ হ'ল। কিন্তু ৰাইজৰ হৈ এতিয়া বহুত এলাগী সাংসদ হিচাপে মানুহে পৰিচিত হৈছে। সি পাৰ্লিয়ামেণ্টত গৈ হিন্দীত কথা ক'ব নোৱাৰে, ইংলিছত কথা ক'ব নোৱাৰে। কিন্তু ৰাইজে ভাবিছে কংগ্ৰেছৰ হাতৰ চিহ্ন লৈ আহিছে, আৰু সি যোগ্য ব্যক্তি। কিন্তু ৰাইজে এইবাৰ সেইটো ভুল বুজিছে। এতিয়া মানে ৰাইজে ভাবিছে যোগ্য হিচাপে ভোট দিম, দল নহয়, ব্যক্তি চাই ভোট দিব লাগে।